প্ৰথমে মই নিউজ চেনেললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্কুল মাতৃখিনি দূৰ দূৰণিৰ পৰা সকলো মহিলাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এতিয়া বৰ্তমান স্কুল মাতৃসকল বুনিয়াদী বিদ্যালয় মাতৃ এছ'চিয়েশ্যন অসম এই কথাটোৰ বিষয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক বহুতবাৰ আমি লগ কৰি বহুতো কথা অৱগত কৰাইছিলোঁ, কিন্তু তেখেতে আমাক কথা দিছিলে। তেখেতে কৈছিলে মোক যোৱা নিকাচিত জেলখানা উদ্বোধন কৰিব অহা বাক্সা জিলাৰ নিকাচিত জেলখানা যেতিয়া উদ্বোধন কৰিব আহিছিলে আমাক মানুহৰ সংখ্যাখিনি কমাই দিব দিছিলে, ইমেইল কৰিব দিছিলে। আমি ইমেইল এটা কৰিলোঁ, মানুহৰ সংখ্যা কমাই দিলোঁ। তাৰপিছত তেতিয়া আমাৰ সেইখিনি কাম নিকাচিত হৈ গ'ল। তাৰপিছত আমি পুনৰ মই লগ ধৰিছিলোঁ জালাহৰ মিটিঙত। আমাৰ জালাহৰ মিটিঙত আমাৰ বিজেপিৰ মিটিং আছিল। সেইখন মিটিঙত তেখেতক মই লগ কৰিছিলোঁ। তেখেতক লগ কৰি কৈছিলোঁ যে ছাৰ আমাৰ বুনিয়াদী বিদ্যালয় মাতৃ এছ'চিয়েশ্যনখিনি কেতিয়া মাতিব আপুনি? তেতিয়া মোক কৈছিলে বাইদেউ মই কেইদিনমান ফিল্ডত ঘূৰি আছোঁ, এইকেইদিন মোৰ সময় নাই, আপোনালোকে অলপ ৰখক বুলি কৈছিলে। তথাপি আমি ৰখিলোঁ। ৰখাৰ পিছত তাৰপিছত আমি আৰু চি ব্লকত আমি হেমন্ত বিশ্ব শৰ্মা ছাৰে আহিছিলে। আহাতে আমি বিনু বৰুৱা বাইদেউ, দুৰ্গা বাইদেউ আমি সেইকেইটাই মিলি গ্ৰীণ হাউচত লগ কৰি তেখেতক কৈছিলোঁ ছাৰ আপুনি আমাক মাতিম বুলি কিয় মাতা নাই? তেখেতে তেতিয়া আমাক কৈছিলে যে আমি মাতিম, মই শিক্ষামন্ত্ৰীক কৈ দিছোঁ এই আগষ্ট মাহত আপোনালোকক মাতিম বুলি কৈছিলে। তেখেতে এই কথাখিনি আমাক কিয় কৈছিলে? আমাক আশা কিয় দিছিলে? তেখেততো কৈছিল। তেখেতক আমি প্ৰমাণ সহকাৰে ভিডিঅ' সহকাৰে আমি মোবাইলত প্ৰুফ আমি দেখাব পাৰোঁ। এতিয়াও আমাৰ মোবাইলত গোটেই প্ৰুফ আমি ভিডিঅ' বনাওঁ, গোটেই বস্তুখিনি তেখেতৰ বস্তুখিনি আমাৰ মোবাইলত আছে। সেই গতিকে এতিয়া আমাৰ এই ইলেকশ্যন আহি আছে BTADত, যেনেকৈ দুৰ্গা পূজা আহে, সেই গতিকে আমাৰ ইলেকশ্যনত ঢৌ উঠি আছে আমাৰ BTADত, আপোনালোকে প্ৰত্যেকে জানে। তেতিয়াহ'লে আমি ভোট বিজেপিক ভোট দিবই লাগে, তেতিয়াহ'লে এই 6 দিনৰ ভিতৰত, মাজত মাত্ৰ 6 দিন আছে, এই 6 দিনৰ ভিতৰত আমাক যদি আলোচনা কৰিব মাতে তেতিয়াহে আমি বিজেপিক সমৰ্থন কৰিম। যদি আমাক নামাতে তেতিয়াহ'লে আমি কোনো দিন সমৰ্থন নকৰোঁ। তেখেতক এই কথাটো মই মুখ্যমন্ত্ৰী যদি চাই আছে, মুখ্যমন্ত্ৰী মহোদয় যদি চাই আছে, আপোনাক অনুগ্ৰহ কৰিছোঁ, আপোনাক প্লিজ কৈছোঁ, মই আপোনাক অনুগ্ৰহ কৰিছোঁ, আপুনি অতি সোনকালে আমাক মাতক, আমাক এই বিজেপি চৰকাৰে আমাক ঠগাই আছে। বৰ্তমান আমি বিজেপি চৰকাৰৰ সৈতে আগৰ পৰাই ভোট দি আহিছোঁ, এতিয়াও ভোট দিম বুলি ভাবি আছোঁ। যদি আমাক এই এতিয়া কামখিনি আমাৰ চাকৰিটোৰ বিষয়ে যদি আলোচনাত এই 6 দিনৰ ভিতৰত নামাতে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। তাৰ দ্বাৰা আমাৰ কোনো উপায় নাই, কাৰণ তেখেতে আমাক কথা দিছিলে। সেইকাৰণেহে আমি আজি ইয়াত ক'বলৈ বাধ্য হৈছোঁ আপোনালোকৰ আগত। অসমৰ মুখ্যমন্ত্ৰী মিছলীয়া বুলি ক'ম নে কি ক'ম? এতিয়া আপোনালোকে প্ৰত্যেকে দেখিছে, আমি কি কৈছোঁ আপোনালোকে দেখিছে, মুখ্যমন্ত্ৰী দেখিব। গোটেইখিনি কথা চালি জাৰি চাই আমাক বিবেচনা কৰি এই 6 দিনৰ ভিতৰত আমাক ইতিমধ্যে আলোচনা কৰিব মাতক। সেয়ে বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতক। আমাৰ স্কুল মাতৃ কম নাই, আমাৰ স্কুল মাতৃ আমাৰ বাক্সা জিলাত, বাক্সাত আমাৰ দিহিৰা সমষ্টিত 157 মানুহ আছে। 157 মানুহৰ লগত সিহঁতৰ পৰিয়াল আছে। এটা পৰিয়ালত কমছে 3টাকে ভোট আছে। সেই গতিকে মুখ্যমন্ত্ৰী ভাবি চাওক কথাটো, মুখ্যমন্ত্ৰী ভাবি চাওক। যদি আমাক এই 6 দিনৰ ভিতৰত নামাতে তেতিয়াহ'লে আমি গোটেই আমাৰ ষ্টাফক আমি জনাই দিবলৈ বাধ্য হ'ম যে বিজেপি চৰকাৰক আমি ভোট দিব নালাগে। আমি সেইটো সিদ্ধান্ত আমি নিজে কৰিম। এইটো আয়োজন কৰা হৈছে অল আছাম বুনিয়াদী বিদ্যালয় মাতৃ এছ'চিয়েশ্যন। চৰকাৰৰ লগত আমি যুঁজি আছোঁ, চৰকাৰে দিমকৈ আজিলৈ দিয়া নাই, সেইকাৰণে আমি এখন আয়োজন কৰা হৈছে। নিযুক্তি মানে আগত 1950 চনৰ কথা এইটো, তেতিয়া তাৰমানে জৱাহৰলাল নেহৰুৰ দিনতে 506 গৰাকী অসমত দিছিলে, আৰু বেলেগ ৰাজ্যত বহুত আছে, কিন্তু আমাৰ অসমত 506 গৰাকী দি পিনে আৰু কিয় বন্ধ কৰি ৰাখিছে তেওঁলোকে, কিন্তু প্ৰতিখন স্কুলত আমি দিয়া ব্যৱস্থা কৰিছোঁ। সমগ্ৰ অসমতে মানে 506 গৰাকীয়ে দিছিলে। আৰু বেলেগ বন্ধ আজি তৰুণ গগৈ চৰকাৰৰ দিনতে হৈছে। এইটো বন্ধ কৰি ষ্টপ কৰি ৰাখিছে। চনটো মই পাহৰি গৈছোঁ, কিমান চনত তেওঁ মুখ্যমন্ত্ৰী আছিলে তেতিয়াই তাৰমানে। আৰু তাৰ আগতো মানে এই থানেশ্বৰ বড়ো যে আছিল, তেখেতে 10,000 চেংচন কৰি থৈ গৈছে। তেখেতে কৈছিলে যে কংগ্ৰেছ চৰকাৰে নিদিলে আমাৰ চৰকাৰেতো দিব পাৰিম, গতিকে আমাৰ চৰকাৰে আমি দিয়া ব্যৱস্থা কৰিছিলে, কিন্তু এজন চকুমুদা কুলি মুখ্যমন্ত্ৰীয়ে চহী কৰি নিদিলে। নামটো নকওঁ এতিয়া, মই বুজিব পাৰিব। অল আছাম 27,000 আছে, আৰু 27,000 বুলি কওঁতে আমি 27,000 আমি চৰকাৰক কৈছোঁ আমাৰ 27,000 একেবাৰতে দিব নালাগে, ষ্টেপ ষ্টেপ গুৰকৈ দিয়ক বস্তুটো। সিদিনা আমি মুখ্যমন্ত্ৰীক নিকাচিত
নিকাচি নে জেগাডোখৰ নিকাচিত লগ কৰিছোঁ তেখেতে কৈছিলে মই তেতিয়া ২৭,০০০ বা ১৫,০০০ মই ডিমাণ্ড কৰি লিখিত দিছিলোঁ তেতিয়া তেখেত দৰ্খাস্তখন চাই ক'লে যে বাইদেউ মানুহবিলাক কমাই দিয়ক ঠিক আছে মই কমাই দিম তেতিয়া মই লগে লগে অসমত চাৰিওফালে ফোন কৰি ১১,০০০ মই ডিমাণ্ড কৰিলোঁ তেখেত নিজৰ মুখে কৈছিলে বাইদেউ যে আপুনি ৭,০০০ দিয়ক বুলি কৈছিলে আৰু ৭,০০০ দিয়ক আমাৰ সংগঠনৰ এটা নিয়ম ডিমাণ্ডটো আমাৰ থাকিব লাগিব কিন্তু ১১,০০০ দিবলৈ তেখেতক ডিমাণ্ড কৰিছিলোঁ আমাৰ ৭,০০০কে দিয়ক কিন্তু অসমৰ মাটিখিনি মুকলি কৰি দিয়ক আনহাতে নোহোৱা বস্তু নহয় এই বেলেগ বেলেগ ৰাজ্যত এইবিলাক আছে চেন্নাই কলকাতা ৱেষ্ট বেংগল বহুত দৰমহা আৰু সেইবিলাকত স্কুল মাটি আছে এইবিলাক কিয় গুৰুত্ব নহয় আৰু তেখেতৰ এখন লিখি দিছে দিবলৈ হিমন্ত বিশ্ব শৰ্মাই আৰু এইখন তৰুণ গগৈৰ দিনত লিখা এইখন আৰু এই লিখনিবিলাক হেৰি কি কয় শৰ্ট বৰ্কৰটোকে লিখি দিছিলে এইবিলাক লিখনি আৰু তেখেতে চুক্তি স্বাক্ষৰ কৰিছে এইটো বিশ্ব শৰ্মাই আৰু তেখেতে এইখিনি কোৱাৰ পিছত যদিহে নাই এই আৰপিখন ক'ৰ পৰা আহিলে আৰু এই আৰপিখনত আৰপিলে ৰূপায়ণ হৈছে আৰু ইয়াত ৰাজপত্ৰখনো আছে ইয়াত এখন কওঁ অসমৰ স্কুল মাটিখিনি অতি সোনকালে দিব লাগে যদিহে নিদিয়ে আমি মানে এটা এনে সংগ্ৰাম কৰিম তীব্ৰ আন্দোলন কৰিম আন্দোলনৰ জৰিয়তে আমি ২৭,০০০ স্কুল মাটিয়ে ভোট বৰ্জন কৰাটো নিশ্চিত এইটো কৰিমেই তাৰমানে কাৰণ আমি যদি নকৰে বাৰে বাৰে দিমকৈ আমাক কিয় ঠগি আছে আমাক ঠগি থকাটো যুক্তি নহয় আৰু ধৰিত্ৰী হাহাকাৰ অসমৰ দুখীয়া এই মাটিখিনিক মানে সংস্থাপন দিয়া একেটাই গতিকে চৰকাৰে যদি এইটো নিদিয়ে তেতিয়াহ'লে মোৰ এক বিন্দু তেজ থকালৈকে মই স্কুল মাটি এই সংগ্ৰাম কৰি থাকিম আৰু দিবলৈ বাধ্য হ'ব লাগিব এদিন আৰু স্কুলবিলাক যে ধ্বংস হৈছে এল পি স্কুলত জীয়াই থকা এটা প্ৰচেছ কৰিব লাগে চৰকাৰে আৰু সৰুৰ পৰাইতো ডাঙৰ হয় এল পি স্কুলত পঢ়ি নগ'লে কিবা কলেজ পঢ়িব পাৰে নেকি এল পি স্কুলত তেওঁলোকে মন্ত্ৰী এল পি স্কুলত নোযোৱাকৈ হৈছিলে নেকি গতিকে তেওঁলোকে আমাক স্কুল মাটিখিনি দিয়ক এল পি স্কুলবিলাক ডেভেলপ কৰক মই এইটো চৰকাৰৰ ওচৰত মোৰ মানে অনুৰোধ কৰিছোঁ অতি সোনকালে আমাৰ স্কুল মাটিখিনি দিয়ক ২০২৬ চনৰ আগত স্কুল মাটিখিনি দিয়া বিবেচনা কৰিলে আমি মানে সকলো স্কুল মাটিয়ে বিজেপিকে ভোট দিম আৰু গোটেই অসমত যিমান স্কুল মাটি আছে এইবিলাকে ভোট দিয়া ব্যৱস্থাটো মোৰ কেপাচিটি আছে মোৰ শক্তি আছে এইখিনি মানুহখিনি মোৰ কথা বহুত শুনে স্কুল মাটিখিনি বহুত মোৰ প্ৰতি ভক্তি আছে গতিকে এই স্কুল মাটি মই যি কওঁ তাকে শুনে আৰু ভোট দিয়া মানুহক ফোন কৰি লয় গতিকে মই ভোট যে ২৭,০০০ মানুহক দিব পাৰিম এইটো সঁচা কথাটো সত্য কথা মই দিবই পাৰি তেওঁলোকে দিবই ভোটটো যদিহে নিদিয়ে কিন্তু তেওঁলোকে কৈছে তেওঁলোকৰ মন বান্ধিব ন তেওঁলোকৰ মনটো বিচলিত হৈ যাব তেতিয়া বেলেগত ভোট দি দিব তেওঁলোকে যদি ভোটটো বিচাৰে তেতিয়াহ'লে আমাৰ স্কুল মাটিখিনি দিয়ক আৰু স্কুল মাটিখিনি দেশৰ ভৱিষ্যত কণ শিশুসকলৰ ভৱিষ্যতৰ কথা আছে এই ভৱিষ্যতটো আগবঢ়াই নিবলৈ হ'লে স্কুল মাটি দিব লাগিব তেতিয়া আমি সহজতে স্কুল মাটিখিনি আমি আগুৱাই নিব পাৰিম আৰু স্কুলবিলাকো আগুৱাই নিব পাৰিম কাৰণ প্ৰতিখন স্কুলত এজনী স্কুল মাটি দিলে বহুত ভাল কাম হ'ব গাঁৱৰ স্কুলবিলাক মাতি আনি ল'ৰা ছোৱালীবিলাক চব মানে স্কুলত এতিয়া স্কুলত ল'ৰা ছোৱালী নাইকিয়া হৈ গৈছে ক'ৰবাত এটা দুটা আছে গতিকে ক'ৰবাত 10গৰাকী শিক্ষক আছে ক'ৰবাত 5টাহে ল'ৰা আছে এনেকুৱা হৈছে আমাৰ শিৱসাগৰতে আছে এইটো গতিকে এই কামখিনি যদি চৰকাৰে নিদিয়ে দিমকৈ আৰু নিদিওঁ বুলি এবাৰো নকৰে মুখ্যমন্ত্ৰী সিদিনাও নিকাচিত আহিছোঁ তেখেতলোক আছে দিয়া ব্যৱস্থাই কৈছে দিম বুলি কৈছে তেতিয়াহ'লে নিদিয়ে কেতিয়াকৈ দিব আমাক সময় দিয়া নাই সময় এনেই মানে হেৰি নৃত্য কৰাই আছে আমাক এইটো আগষ্ট মাহত আৰু আগষ্ট মাহতে আমাক মাতিম বুলি ক'লে স্কুল মাতিম বুলি কৈ নেমাতিলে তেখেতে আকৌ সিদিনা মই ইমান কষ্ট আহিছোঁ বাক্সাত মই আকৌ লগ কৰিছোঁ তেতিয়া তেখেতে কৈছে কি ডাইৰেক্ট মানে বাইদেউ মই নামাতো এতিয়া শিক্ষামন্ত্ৰীয়ে মাতিব মই কৈ দিছোঁ এতিয়ালৈকে বাক্সাত মিটিং দিয়া কিমান আজিলৈ মতা নাই অতি সোনকালে মাতক আমাৰ যিখিনি সংগঠনৰ মেইন বিষয়ববীয়া আছে তেওঁলোকৰ আলোচনা মৰ্মে আমাক 11,000 স্কুল মাটি দিবই লাগিব যদি নিদিয়ে তেতিয়া আমি মানে তীব্ৰ আন্দোলনৰ নামিম